পুৰৰ এজন ব্যক্তি যাৰ কৰ্ম এতিয়া হিন্দু মুছলমান সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। সকলোৰে মুখে মুখে তেওঁৰেই নাম ধৰ্মকান্ত গগৈ। ৰঙানদী সমষ্টিৰ বিভিন্ন ঠাইত শীতৰ ৰাতিত কষ্টৰে থকা দৰিদ্ৰ লোকক যদি কেতিয়াবা গৰম কাপোৰৰ যোগান ধৰিছে, কেতিয়াবা আকৌ আশ্ৰয়হীন লোকৰ ওচৰত থিয় দিছে আশ্ৰয়দাতা হৈ। মদাহী পুত্ৰৰ অত্যাচাৰত এবছৰৰ পূৰ্বে নিজ ঘৰ বাৰী এৰি ভাড়াঘৰত আশ্ৰয় লৈ থকা হালোৱাজানৰ বৃদ্ধ পৰিয়ালটোকো এটি ঘৰ নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দিছে তেওঁ। বৰ্তমান ধৰ্মকান্ত গগৈ ব্যস্ত ৰঙানদী সমষ্টিৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। হ'ব পাঁচটা মানুহক এনেকুৱা পাঁচখন কম্বল দি দিব, মিলি যাব বুজা নাই। আমি দুইটা ফটো এটা উঠি লওঁ দেই। ৰজতত নেচা দিয়ক, আপোনাক এটাকে দিলোঁ দেই। কৰিব গৰম উঠি থাকিব এতিয়া। আৰু এখন এখেতকো দি দিওঁ বহি থকাতে ন। এই এখেতৰ নামটো লিখা আছে নে? এখন লৈ থাকিব, ঠাণ্ডা দিনত গৰম লাগি থাকিব দেই। আৰু বুঢ়ী মানুহ, এইগৰাকীও বুঢ়ী মানুহ নহয়, এইফালে বুঢ়ী মানুহ কি বাগানৰ কাম কৰি আছে নি আপুনি? নাই ভৰি নধৰিব, কিবাহে কৰিব মূৰত ধৰি দেই। বাগান নাই, অলপ কষ্ট মষ্ট কৰি ফুপুৱাই তো আগে বেটে আছো। খুলি চাই ল'ব। কৃষ্ণ, মই হেৰি পৰা লৈ অহা দোকানৰ পৰা। কোনে পোৱা নাই